এটা বিতং খবৰ সুপাৰ সাইক্লোন আমফানে তস্তস কৰি গল পশ্চিমবংগ আৰু উৰিষ্যাক অভাৱনীয় ধ্বংসলীলাৰ সাক্ষী হল দুইখন ৰাজ্য বিধ্বংসী ঘূৰ্ণীয়ে 14 জনৰ প্ৰাণ লোৱাৰ লগতে ধাহি মুহি নিলে ঘৰদুৱাৰ গছগছনি অসমতো প্ৰভাৱ পৰিছে সুপাৰ সাইক্লোন আমফানৰ সুপাৰ সাইক্লোন আমফানে কাঢ়িলে 14 জনৰ প্ৰাণ তছনছ পশ্চিমবংগ উৰিষ্যাৰ বিস্তীৰ্ণ অঞ্চল অভাৱনীয় ধ্বংসলীলাৰ সাক্ষী দুই ৰাজ্য অসমতো স্থান বিশেষে প্ৰবল ধুমুহাৰ সম্ভাৱনা গুৱাহাটীত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ বুধবাৰে ঘণ্টাত 185 কিলোমিটাৰ বেগত অহা মহাঘূৰ্ণী আমফানে খুন্দা মাৰিলে উৰিষ্যা আৰু পশ্চিমবংগৰ সমুদ্ৰ উপকূলত আমফানৰ প্ৰকোপত দুয়োখন ৰাজ্যতে প্ৰবল বৰষুণৰ লগতে বতাহ ধুমুহাই কৰিছে অবৰ্ণনীয় ক্ষয়ক্ষতি শুকুৰবাৰলৈ প্ৰবল ধুমুহা আৰু বৃষ্টিপাত অব্যাহত থকাৰ সম্ভাৱনা দুয়োখন ৰাজ্যত প্ৰশাসনে সেউ সংকেত নিদিয়াৰ পৰ্যন্ত জনসাধাৰণক ঘৰৰ পৰা ওলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে পশ্চিমবংগত আমফানৰ বাবে মৃত্যু 12 জনৰ উৰিষ্যাত মৃত্যু 2 জনৰ উৰিষ্যাত এগৰাকী উদ্ধাৰকাৰী লোকৰ মৃত্যুৰ বিপৰীতে গছ লাইটৰ খুঁটা বাগৰি আৰু বতাহত প্ৰচণ্ড জোৰে উৰি অহা সামগ্ৰীৰ খুঁটাত নিহত হৈছে অধিকাংশ লোকৰ নাবান্নাৰ কণ্ট্ৰল ৰুমত নিজে উপস্থিত থাকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লৈ আহিছে প্ৰতিটো মুহূৰ্তৰ খতিয়ান মমতা বেনাৰ্জীয়ে জনাইছে ঘূৰ্ণী বতাহজাকৰ কাৰণে অসম্ভৱ ধৰণে ক্ষতিগ্ৰস্ত হৈছে 24 পৰগনা জিলা কলকাতা আৰু হাওৰাতো প্ৰচুৰ পৰিমাণে ক্ষতি হৈছে এই ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় 1 লাখ কোটি টকাতকৈও অধিক হ'ব পশ্চিমবংগত নিশ্চিন্ন হৈ গ'ল প্ৰায় 7,000 ঘৰ বতৰ বিজ্ঞান বিভাগে আমফানক অত্যন্ত ভয়ংকৰ ঘূৰ্ণী বতাহ ৰূপে চিহ্নিত কৰিছে আমফানে পশ্চিমবংগৰ উপকূলীয় চহৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজত সমুদ্ৰক স্পৰ্শ কৰিছে অসমতো ধুবুৰীৰ দক্ষিণ দিশে ঘণ্টাত 150 কিলোমিটাৰ বেগত ঘূৰ্ণী অহাৰ সম্ভাৱনা নামনি অসমত ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বলিব বতাহ অৱশ্যে বুধবাৰে নিশাৰে পৰা ৰাজ্যত বৃষ্টিপাত আৰম্ভ হৈছে শুকুৰবাৰলৈ অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ পূৰ্বানুমান কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই Bureau Report, News 18, অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ পশ্চিমবংগত অতি বিধ্বংসী ৰূপ ধাৰণ কৰিছে আমফানে ধুমুহাত মৃত্যু হোৱা লোকৰ সংখ্যা 72 জনলৈ বৃদ্ধি পাইছে পশ্চিমবংগৰ 3খন জিলাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত প্ৰায় 1,40,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰচণ্ড ঘূৰ্ণীত পশ্চিমবংগৰ বিস্তীৰ্ণ অঞ্চলত বিচ্ছিন্ন হৈছে বিদ্যুৎ সেৱা পানীৰ তলত বুৰ গৈছে বিমান বন্দৰ হাজাৰ হাজাৰ গছ-গছনি উভালি পেলাইছে আমফানে বংগৰ দক্ষিণ আৰু উত্তৰ 24 পৰগনা আৰু পূব মেদিনীপুৰ জিলা আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে 1999 চনৰ পিছত বংগোপসাগৰত উৎপত্তি হৈছে এই অতি ধ্বংসী ঘূৰ্ণী উৰিষ্যাত 45 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে এই ঘূৰ্ণী অতি বিধ্বংসী ৰূপ পশ্চিমবংগত আমফানৰ ধুমুহাত মৃত্যু হোৱা লোকৰ সংখ্যা 72 জনলৈ বৃদ্ধি পাইছে পশ্চিমবংগৰ 3খন জিলাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত প্ৰায় 1,40,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰচণ্ড ঘূৰ্ণীত পশ্চিমবংগৰ বিস্তীৰ্ণ অঞ্চলত বিচ্ছিন্ন হৈছে বিদ্যুৎ সেৱা পানীৰ তলত বুৰ গৈছে বিমান বন্দৰ হাজাৰ হাজাৰ গছ-গছনি উভালি পেলাইছে আমফানে বংগৰ দক্ষিণ আৰু উত্তৰ 24 পৰগনা আৰু পূব মেদিনীপুৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে 1999 চনৰ পিছত বংগোপসাগৰত উৎপত্তি হৈছে এই অতি ধ্বংসী ঘূৰ্ণী উৰিষ্যাত 45 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে
পশ্চিমবংগ আৰু উৰিষ্যাত বুধবাৰে ঘূৰ্ণীবতাহ আমফানৰ প্ৰচণ্ড ধ্বংসলীলাৰ চৰ্চা এতিয়া সকলোৰে মুখে মুখে। দুপৰীয়া 2 বজাৰ পৰা ঘণ্টাত প্ৰায় 160 কিলোমিটাৰ বেগত ধুমুহাই সমুদ্ৰৰ উপকূলত খুন্দা মাৰে। পশ্চিমবংগত 72 জন লোক, উৰিষ্যাত কমেও 2 জনৰ মৃত্যুৰ খবৰ আহিছে। ক্ষয়ক্ষতিৰ পৰিমাণ অবৰ্ণনীয়। বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াক অত্যন্ত গম্ভীৰ ঘূৰ্ণীবতাহ, ইংৰাজীত যাক কোৱা হয় এক্সট্ৰিমলি ছিভিয়াৰ চাইক্লনিক ষ্টৰ্ম, ইয়াক এনেধৰণে চিহ্নিত কৰিছে। আমফানে পশ্চিমবংগৰ উপকূলীয় চহৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজত সমুদ্ৰক স্পৰ্শ কৰিছে। এই ধুমুহাৰ কাৰণে দুয়োখন ৰাজ্যতেই প্ৰবল বৰষুণৰ লগতে বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে। ছুপাৰ চাইক্লোন আমফানৰ কাৰণে কলকাতাত এতিয়া প্ৰবল বৃষ্টিপাত আৰু এই মুখলধাৰ বৰষুণ কাইলৈও অব্যাহত থকাৰ পূৰ্বানুমান কৰা হৈছে। ৰাজ্যখনৰ ঠায়ে ঠায়ে ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে আহিছে কেইবাটাও প্ৰাণহানিৰ খবৰ। নবান্নাৰ কণ্ট্ৰল ৰুমত নিজে উপস্থিত থাকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতি মুহূৰ্তৰ খতিয়ান লৈ আছে। তেওঁ ইতিমধ্যে জনাইছে যে ঘূৰ্ণী বতাহজাকৰ কাৰণে অসম্ভৱ ধৰণে ক্ষতিগ্ৰস্ত হৈছে 24 পৰগনা জিলা। কলকাতা হাওৰাতো প্ৰচুৰ পৰিমাণৰ ক্ষতি হৈছে। এই ক্ষয় ক্ষতিৰ পৰিমাপ কৰিবলৈ সময় লাগিব বুলিও তেওঁ জনাইছে। ইয়াৰ মাজতে বহু লোকৰ প্ৰাণহানি হৈছে, গছ বাগৰি বহু লোক মৃত্যুমুখত পৰিছে। বতাহত প্ৰচণ্ড গতিৰে উৰি অহা বস্তুৰ খুন্দাতো মৃত্যু হৈছে বহু লোকৰ। আনফালে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অসমতো আমফানৰ প্ৰভাৱ পৰিব আৰু ইতিমধ্যে বৃষ্টিপাত হৈ আছে অসমৰ কেইবাটাও প্ৰান্তত, বিশেষকৈ নামনি অসমত। কাছাৰৰ পিছত এইবাৰ কামৰূপ মেট্ৰ' জিলাত অৰ্থাৎ গুৱাহাটী প্ৰশাসনে এলাৰ্ট জাৰি কৰিছে। শক্তি বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, জৰুৰীকালীন সেৱা বিভাগ, টেলিকম সেৱা, বন বিভাগ আদি সকলোকে যিকোনো মুহূৰ্তত প্ৰচণ্ড জৰুৰীকালীন ধুমুহাৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে। সামগ্ৰিকভাৱে এই আমফানে তাণ্ডৱ লীলা চলাইছে, বিশেষকৈ পশ্চিমবংগ আৰু উৰিষ্যাত। অসমৰো ইয়াৰ প্ৰভাৱ কিছু কিছু পৰা দেখিবলৈ পোৱা গৈছে, বিশেষকৈ নামনি অসমৰ কেইবাটাও প্ৰান্তত। গুৱাহাটীকে ধৰি নামনি অসমৰ বহু প্ৰান্তত এতিয়া বৃষ্টিপাত হৈ আছে। আমি যোগাযোগ স্থাপন কৰিম আমাৰ উৰিষ্যাৰ সাংবাদিকৰ সৈতে। লাইভত আছে সত্যজিৎ সেনাপতি। सत्यजीत, क्या कुछ अपडेट है आपके पास? निश्चय देखिए, आप जैसे बोल रहे थे कि कितना प्रभाव थे, जो अत्यंत घूर्णिझड़ था, जो हैवी एक्सट्रीमली सीवियर साइक्लोन जो था, उसका प्रभाव कितना था आप देखिए। अभी दीघा के पास हम हैं और आप देखिए जो चित्र है वो देखिए वो कैसा डैमेज हुआ है। पूरा इलेक्ट्रिसिटी के बारे में अब अभी बोल रहे थे और इलेक्ट्रिसिटी के बारे में ही हम चित्र दिखा रहे हैं कि देखिए कैसे इलेक्ट्रिसिटी डैमेज हुआ है, कितना डैमेज हुआ है। ये पूरा एरिया देखेंगे तो हम हर जगह पे ऐसे इलेक्ट्रिसिटी डैमेज हुआ है, ऐसे इलेक्ट्रिसिटी डैमेज हुआ है कि अभी 2-3 दिन लग जाएगा ठीक होने पे। इतना समय लगेगा कि पूरा डैमेज हो गया है। ये पूरा एरिया देखेंगे तो पेड़ टूट गया है, पूरा जो देखेंगे तार टूट गया है और ऐसे पोल भी, जो इलेक्ट्रिक पोल है वो भी गिर गया है। यह है एक्चुअली दीघा का तस्वीर है, जो पश्चिम बंगाल में है दीघा, उसका तस्वीर हम दिखा रहे हैं। उड़ीसा के पास है और इसमें इतना प्रभाव था, इतना जोर से कल हवा हो रहा था कि आप यहाँ पर खड़ा होना भी मुश्किल हो रहा था। और अभी सत्यजीत, फिलहाल हवा का रुख किस तरफ है सत्यजीत? देखिए अभी हवा का रुख हम बोलेंगे तो पूरा बंद है, अभी कुछ भी हवा नहीं है और बारिश भी नहीं है। सिर्फ जैसे आईएमडी ने बोला था कि थोड़ा थोड़ा बारिश होगा, तो हम दिन में देखे थे कि 11-12 बजे थोड़ा थोड़ा बारिश हो रहा था, लेकिन अभी कुछ भी बारिश नहीं है, पूरा साइलेंट है। और आप देखेंगे हवा भी नहीं है, लेकिन अभी रेस्ट्रिक्शन का काम चल रहा है। अब देखेंगे हर जगह पे पेड़ टूट गया है, तार टूट गया है, कुछ कच्चा घर है वो भी टूट गया है। तो अभी का रेस्ट्रिक्शन काम चल रहा है। जो एनडीआरएफ है और वेस्ट बंगाल का डिजास्टर मैनेजमेंट का जो टीम है वो रेस्ट्रिक्शन काम चला रहे हैं। और अभी देखेंगे तो ये जो रेस्ट्रिक्शन काम है, जो हम कुछ पूछ रहे थे, जो स्टाफ है उनसे पूछ रहे थे, ये समय लगेगा, 3-4 दिन लगेगा, कम से कम स्वाभाविक होने के लिए 3-4 दिन लगेगा। तो आप इससे ही जान पाएंगे कितना बड़ा इफेक्ट क्या है इस एरिया को, कितना बड़ा जो साइक्लोन है इफेक्ट क्या है। फिलहाल आप जहां हैं सत्यजीत, वहां से कुछ इंजरी का अपडेट और वगैरह कुछ खबर है आपके पास? देखिए
अब हम जहाँ पर हैं यहाँ पर सिर्फ डिस्ट्रक्शन है और सामने एक जो बंगोपसागर है, लेकिन अब बंगोपसागर के टाइड देखेंगे तो बहुत मतलब शांत है। काल जितना जो आप देखेंगे ऊपर टाइड आया था 8 फुट 10 फुट के ऊपर टाइड आ रहा था जो रास्ते के तरफ चला आ रहा था, लेकिन आज शांत है, ऐसा कुछ नहीं है। लेकिन आप देखेंगे जो डैमेजेस हुआ है वो अब रिस्ट्रक्शन का काम चल रहा है और देखेंगे हर तरफ जो है पूरा ऐसे ही चित्र देखेंगे। पूरा दीघा के अंदर देखेंगे, उड़ीसा के जो भोगराई ब्लॉक है उसके अंदर भी देखेंगे हर तरफ ऐसे पेड़ टूट गया है, बड़ा बड़ा पेड़ जो है वो टूट गया है। और अभी डैमेजेस है, छोटा बहुत सारे घर भी टूट गया है, छोटे छोटे जो दुकान थे वो भी टूट गए हैं। तो ये प्रभाव जो देखेंगे 120 के ऊपर जो हवा हुआ शाम के बजे जो देखेंगे हम, तो शाम के जो इतना जोर से हवा हुआ तो इसमें बहुत सारे डैमेजेस हुआ है। अभी इसका रिस्ट्रिक्शन चल रहा है और वेस्ट बंगाल जो है एडमिनिस्ट्रेटिव है वो पूरा ध्यान रख रहे हैं कैसे इसका रिस्ट्रिक्शन किया जाएगा। और इस दीघा देखेंगे तो ये साधारणतः टूरिस्ट प्लेस है, बहुत डेवलप सिटी है, यहाँ पर बड़े बड़े होटल हैं, बड़े बड़े ऑफिस हैं। तो यहाँ पर इतना प्रभाव है अभी कि यहाँ पर एटीएम भी, एक एटीएम से आप पैसा निकालना चाहेंगे तो पैसा भी निकाल नहीं पाएंगे, पूरा एटीएम भी बंद हो गया है, पूरा करंट नहीं है, पूरा बैटरी बैकअप नहीं है, कुछ भी नहीं है। अब देखेंगे तो पूरा खाली है। सिर्फ इतना प्रभाव यहाँ पर है कि कोई भी लोग जो देखेंगे कोई भी फैसिलिटी नहीं है, सब घर टूट गया है, बिजली के तार टूट गए हैं और एटीएम भी बंद हो गया है। और बिजली 2-3 दिन लगेगा, कम से कम 2-3 दिन लगेगा। जो हम पूछ रहे थे कुछ इलेक्ट्रिसिटी डिपार्टमेंट के जो अधिकारी हैं वो बोले कि 2-3 दिन कम से कम लग जाएगा, क्योंकि इतना डैमेजेस यहाँ पर हुआ है। और यहाँ से अब देखेंगे जहाँ पर लैंडफॉल किया साइक्लोन वो बहुत नजदीक है, तो यहाँ पर प्रभाव बहुत ज्यादा हुआ है, बहुत ज्यादा हवा हुआ है। अब देखेंगे जो कल गया था तो कल यहाँ पर 120 से ज्यादा किलोमीटर पर आवर पे हवा हुआ है, तो इसमें असर बहुत ज्यादा हो गया है कि अभी रिस्ट्रिक्शन करने के लिए 2-3 दिन 4 दिन कम से कम लग जाएगा। और अभी देखेंगे लोग जुटे हुए हैं, यहाँ के स्थानीय लोग जो हैं वो भी लगे हुए हैं और यहाँ पर प्रशासन भी लगा हुआ है। जी सत्यजीत, आफ्टर 1999 ये बहुत बड़ा साइक्लोन है, बहुत बुरा एक्सपीरियंस भी हुआ है। आपके पास 2-3 लोग हैं, दूरी बनाते हुए अगर आप उनसे बात करेंगे तो हम जान पाएंगे उनका एक्सपीरियंस। जी जरूर। आप जैसे पूछ रहे थे कि जो 99 का हवा था वेरी सीवियर साइक्लोन, ये महावात्या के रूप में आया था, लेकिन ये भी महावात्या बना था, लेकिन समुद्र में ही कम हो गया और एक्सट्रीमली सीवियर साइक्लोन हो गया। लेकिन अभी जो इतना इफेक्ट हुआ है, सर आप थोड़ा हिंदी में आप बता सकते हैं या जो यहाँ पर हुआ है डैमेजेस हुआ है, कल जो साइक्लोन हुआ था कितना इफेक्ट हुआ है इस एरिया में, कितना मतलब पेड़ टूट गया हो, कितना इलेक्ट्रिसिटी खत्म हो गया है सर? ইতিমধ্যে আমি জনাইছো উড়িষ্যাৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়ালো। স্থানীয় লোকসকলে নিজৰ মতামত আগবঢ়াই আছে, কিন্তু যি ঘূৰ্ণী বতাহ, সেই ঘূৰ্ণী বতাহে কোবাই গ'লে অঞ্চলটোক, তাত বহু ক্ষয়ক্ষতি হৈছে। ইতিমধ্যে আমি দেখুৱাইছো বিদ্যুতৰ তাঁৰ বা বিদ্যুৎ খুঁটা ভাঙি পৰিছে, বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰিছে। মুঠতে এক শোচনীয় অৱস্থা। 1999 চনৰ পাছত এয়া হ'ল সবাতোকৈ ডাঙৰ চাইক্লোন। আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছিল, সেই আগজাননী অনুসৰি এই ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। পশ্চিমবংগ উৰিষ্যাত বিস্তৰ ক্ষয়ক্ষতি হৈছে। ছুপাৰ চাইক্লোন আমফানে টচ টচ কৰি গ'ল এই অঞ্চলসমূহ। অভাৱনীয় ধ্বংসলীলাৰ সাক্ষী হ'ল উৰিষ্যা আৰু পশ্চিমবংগ, এই দুয়োখন ৰাজ্য। বিধ্বংসী ঘূৰ্ণীয়ে 14 জনৰ প্ৰাণ লোৱাৰ লগতে ধাহি মুহি নিলে ঘৰ দুৱাৰ, গছ গছনি। অসমতো প্ৰভাৱ পৰিছে ছুপাৰ চাইক্লোন আমফানৰ।
বিৰতিৰ পাছত এটা ব্ৰেকিং নিউজ 3 মাহৰ বাবে বিমান যাত্ৰাৰ ভাড়া নিৰ্ধাৰণ কৰি দিয়া হৈছে বিমানত 90 মিনিটৰ পৰা 120 মিনিট সময় যাত্ৰা কৰিলে সৰ্বনিম্ন ভাড়া হ'ব 3500 টকা এই সময়সীমাৰ যাত্ৰাৰ সৰ্বোচ্চ ভাড়া হ'ব 10000 টকা 24 আগষ্টলৈ প্ৰযোজ্য হ'ব ভাড়াৰ এই নতুন নিৰিখ 25 মেৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা সন্দৰ্ভত কেন্দ্ৰই এই গাইডলাইন প্ৰেৰণ কৰিছে যাত্ৰীসকলে অনলাইন চেক ইন কৰিব লাগিব চেক ইন কৰোঁতে মাত্ৰ এটা বেগৰহে অনুমতি দিয়া হৈছে বিমানত কোনো ধৰণৰ খাদ্য যোগান ধৰা নহ'ব বিমান ভাড়া চৰকাৰৰ নিৰ্ধাৰিত নিৰিখৰ ভিতৰত হ'ব লাগিব 2 ঘণ্টা পূৰ্বে যাত্ৰীক বিমান উৰণৰ সময় জনাব লাগিব উৰণৰ 1 ঘণ্টা পূৰ্বে বিমানত প্ৰৱেশ কৰিব লাগিব উৰণৰ 20 মিনিট পূৰ্বে বৰ্ডিং গেট বন্ধ কৰিব লাগিব কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে মুঠতে 3 মাহৰ বাবে বিমান যাত্ৰাৰ এই ভাড়া নিৰ্ধাৰণ বিমানত 90 মিনিটৰ পৰা 120 মিনিট সময় যাত্ৰা কৰিলে সৰ্বনিম্ন ভাড়া হ'ব 3500 টকা এই সময়সীমাৰ যাত্ৰাৰ সৰ্বোচ্চ ভাড়া হ'ব 10000 টকা 24 আগষ্টলৈ প্ৰযোজ্য হ'ব ভাড়াৰ এই নতুন নিৰিখ 25 মেৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা সন্দৰ্ভত কেন্দ্ৰই গাইডলাইন দিছে যাত্ৰীসকলে অনলাইন চেক ইন কৰিব লাগিব চেক ইন কৰোঁতে মাত্ৰ এটা বেগৰহে অনুমতি দিয়া হৈছে বিমানত কোনো ধৰণৰ খাদ্য যোগান ধৰা নহ'ব বিমান ভাড়া চৰকাৰৰ এই নিৰ্ধাৰিত নিৰিখৰ ভিতৰতেই হ'ব লাগিব ইয়াৰ বাহিৰে কোনো টকা ল'ব নোৱাৰিব 2 ঘণ্টা পূৰ্বে যাত্ৰীক বিমান উৰণৰ সময় জনাব লাগিব উৰণৰ 1 ঘণ্টা পূৰ্বে বিমানত প্ৰৱেশ কৰিব লাগিব উৰণৰ 20 মিনিট পূৰ্বে বৰ্ডিং গেট বন্ধ কৰিব লাগিব দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত এটি 5 বছৰীয়া সন্তানক লৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ডিব্ৰুগড়ৰ মিলন নগৰৰ এটা দুৰ্ভগীয়া পৰিয়ালে কিন্তু কৰোনাই ঘোৰ অমানিশা নমাই আনিলে পৰিয়ালটোলৈ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ কেমোথেৰাপিৰ বাবে আহি কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে পৰিয়ালটো কেঞ্চাৰ আক্ৰান্ত 5 বছৰীয়া সন্তানক লৈ এটা পৰিয়ালৰ হাহাকাৰ খোৱা বোৱা খাদ্য সামগ্ৰী আমি মানে যিবোৰ যোগান ধৰিব লাগে এটা কেঞ্চাৰ ৰোগীক আমি সেইবোৰ মানে দিব পৰা নাই পুত্ৰৰ চিকিৎসাত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোৰ বাবে আন এক অভিশাপ হৈ দেখা দিছে কৰোনা মহামাৰীয়ে ডিব্ৰুগড় মিলন নগৰত ঘৰ দুৰ্ভগীয়া পৰিয়ালটোৰ 2018 চনতে 5 বছৰীয়া পুত্ৰৰ শৰীৰত ধৰা পৰিছিল কেঞ্চাৰৰ অৱস্থিতি তেতিয়াৰে পৰা গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা চলিছে কণমানিটোৰ প্ৰতিমাহে কেমোথেৰাপিৰ বাবে সন্তানক গুৱাহাটীলৈ লৈ আনে পিতৃ মাতৃয়ে কিন্তু কৰোনাই পৰিয়ালটোলৈ নমাই আনিছে ঘোৰ অমানিশা বিগত 2 মাহত কেমোথেৰাপিৰ পাছত 14 দিনকৈ দুবাৰ কোৱাৰেণ্টাইন হ'ব লগা হৈছে পৰিয়ালটো কেৱল এটা নহয় একেটা চৌহদতে থকা 5টা পৰিয়ালে মানি চলিব লগা হৈছে কোৱাৰেণ্টাইনৰ নীতি নিয়ম 3 মাহ ধৰি মোৰ হাজবেণ্ডে একো উপাৰ্জনে কৰিব পৰা নাই মানে লকডাউনৰ কাৰণে আৰু যোৱাবাৰ আমি গৈ কিনে গুৱাহাটী পাই কিনে যোৱাবাৰ তাৰ আগৰবাৰো কোৱাৰেণ্টাইন 2 মাহ ধৰি কোৱাৰেণ্টাইনত থাকিব লগা হৈছে 14 দিন আমাৰ মানে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আমাৰ আনফালে লকডাউনৰ সময়ত বহুগুণে কমি গৈছে পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ সম্বল এই দোকানখনৰ বিক্ৰী এতিয়া যৌথ পৰিয়ালটোৰ সন্মুখত দেখা দিছে আন এক বিপদে 3 জুনত নিৰ্ধাৰিত হৈ আছে সন্তানৰ পৰৱৰ্তী কেমোথেৰাপিৰ দিন তাকে লৈ ধৰ্ম সংকটত পৰিছে পৰিয়ালটো দৰিদ্ৰতা আৰু কোৱাৰেণ্টাইনে জুৰুলা কৰা পৰিয়ালটো এতিয়া ল'ব পৰা নাই সিদ্ধান্ত 14 দিন ধৰি মানে খাব ল'বলৈকে মানে অসুবিধা হৈছে ল'ৰাটোতো চিকিৎসা চলি আছে কিন্তু তাৰ মানে খোৱা বোৱা খাদ্য সামগ্ৰী আমি মানে যিবোৰ যোগান ধৰিব লাগে এটা কেঞ্চাৰ ৰোগীক আমি সেইবোৰ মানে দিব পৰা নাই আকৌ 3 জুন তাৰিখে তাৰ মানে কেমোথেৰাপি আছে এতিয়া কেমোটো আমি কেনেকৈ ল'ম একো ক'ব পৰা নাই ল'ৰাটোৰ চিকিৎসা যাতে বাধা নাহে সেইবাবে মানে ৰাইজে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ চিকিৎসা মন্ত্ৰী ডাঙৰীয়া আৰু চৰকাৰ সকলোকে মানে আহ্বান জনাইছে কেৱল এই পৰিয়ালটোৱেই নহয়
কৰোনাৰ আতংকৰ পৰিণতিত ঘোষিত লকডাউনত ত্ৰাহি মধুসূদন দেখিছে সহস্ৰাধিক পৰিয়ালে। কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। বহিৰোগীৰ বাবে মুকলি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। কাইলৈৰ পৰা BBCI-লৈ আহিব পাৰিব ৰোগী। কাইলৈৰ পৰা খুলিব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ OPD। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰোনা আক্ৰান্ত এগৰাকী কিশোৰীৰ মৃত্যুৰ পিছতেই চিল কৰা হৈছিল প্ৰতিষ্ঠানখন, কিন্তু অৱশেষত বহিৰোগীৰ বাবে মুকলি হ'ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। কাইলৈৰ পৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ আহিব পাৰিব ৰোগী। কাইলৈৰ পৰা খুলিব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ OPD। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰোনা আক্ৰান্ত এগৰাকী কিশোৰীৰ মৃত্যুৰ পিছতেই চিল কৰা হৈছিল এই প্ৰতিষ্ঠানখন। কেইবাদিনো ধৰি বন্ধ হৈ থকাৰ পাছত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান খোল খাব কাইলৈৰ পৰা। বিশেষকৈ বহিৰোগীৰ বাবে কৰ্কট প্ৰতিষ্ঠানখন খুলি দিয়া হ'ব। কাইলৈ পুৱাৰ ভাগৰ পৰাই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বহিৰোগীসকলে নিজৰ ৰোগ দেখুৱাব পাৰিব, চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰিব OPDৰ জৰিয়তে। আমফান ঘূৰ্ণীৰ খবৰ আমি আপোনাক জনাই আছিলোঁ, আৰু এই আমফান ঘূৰ্ণীৰ প্ৰভাৱ পৰিছে অসমতো। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অসমত এই আমফানৰ ফলতেই প্ৰবল বৃষ্টিপাত হ'ব। কাছাৰৰ পিছত এইবাৰ কামৰূপ মেট্ৰ'টো অৰ্থাৎ গুৱাহাটী প্ৰশাসনেও এলাৰ্ট জাৰি কৰিছে। শক্তি বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, জৰুৰীকালীন সেৱা, টেলিকম সেৱা, বন বিভাগ আদি সকলোকে যিকোনো মুহূৰ্তত প্ৰচণ্ড জৰুৰীকালীন ধুমুহাৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ঋত্বিক লাইভত আছে। ঋত্বিক, প্ৰশাসনে ইতিমধ্যে সতৰ্কবাণী দিছে, সকলো বিভাগৰ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, আৰু কি কি শেহতীয়া আপডেট আছে আপোনাৰ লগত? চাওক প্ৰাঞ্জল, প্ৰথম কথাটো হ'ল যে যি ৱেষ্ট বেংগল, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশত এলাৰ্ট আছিল, তাৰ পিছতেই আমাৰ পশ্চিম অসম যিখিনি আছে, মানে আমি যি নামনি অসম কওঁ, আমাৰ অৰুণাচল, মেঘালয়, সেই গোটেই অঞ্চলটোত এলাৰ্ট এতিয়া জাৰি কৰিছে আজি দিনৰ ভাগত যি IMDA-য়ে। আৰু তাৰ পিছতে এতিয়া সকলোতে হেৰি কৰা হৈছে, বঙাইগাঁও হওক, গোৱালপাৰা হওক বা ধুবুৰী হওক, এই অঞ্চলসমূহত য'ত ব্ৰহ্মপুত্ৰৰ কিনাৰ আশে পাশে অঞ্চলসমূহ আছে, তাত তেওঁলোকে সকলোকে এলাৰ্ট কৰা হৈছে। আৰু গুৱাহাটীত যিহেতু কালিৰ পৰা বৰষুণ আহিয়ে আছে, কালি দিনৰ ভাগৰ পৰা বৰষুণ এতিয়ালৈকে আছেই, আৰু তেনেধৰণে আছে, আৰু 3 দিনমান চলিব বুলি কোৱা হৈছে, যোনটো বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা বৰ্ধিয়াৰৰ পৰা কোৱা হৈছে। আৰু তাৰ ফালৰ পৰা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যিখিনি জৰুৰীকালীন সেৱা আছে, এনেধৰণৰ যদি পৰিস্থিতিৰ সৃষ্টি হয়, যে অগ্নি নিৰ্বাপক বাহিনী, SDRF হওক, NDRF হওক, আৰক্ষী বিভাগ আছে, বিদ্যুৎ বিভাগ আছে, বা তেনেধৰণৰ বিভাগসমূহ তেওঁলোকক সতৰ্কতামূলক ব্যৱস্থা যিখিনি দৰকাৰী আছে সেইখিনি ল'বলৈ দিয়া হৈছে। আৰু বিশেষকৈ যি আমাৰ নামনি অসম আছে বা পশ্চিম অসম আছে, বিশেষকৈ বঙাইগাঁও আছে, গোৱালপাৰা আছে, সেই অঞ্চলসমূহত বেলেগ বেলেগ ব্যৱস্থা কৰা হৈছে। তেওঁলোকক কোৱা হৈছে যে বয়সতকৈ 10 বছৰতকৈ কম কিশোৰ বাহিৰত নোলাব, 70 বা 60 বছৰতকৈ ওপৰৰ যিসকল লোক আছে তেওঁলোকে ঘৰত মাৰিব, কোনো দৰকাৰ নহ'লে তেওঁলোকে ঘৰৰ বাহিৰত কোনো নোলাব, গাড়ীসমূহ তেওঁলোকে কোনো দৰকাৰ নোহোৱাকৈ বাহিৰলৈ নানিব, তেওঁলোকে ভিতৰতে থ'ব, কিয়নো এই ধৰণৰ বতাহটো এতিয়া যিখিনি আশা কৰা হৈছিল, বা পশ্চিমবংগ, উৰিষ্যা বা অন্ধ্ৰপ্ৰদেশৰ যিটো স্পীডত বতাহটো আহিছিল, সেই স্পীডত নাহিলেও কিন্তু আমাৰ ইয়াত এনেধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে, জিলাসমূহে তেওঁলোকৰ ব্যৱস্থা কৰিছে, তেওঁলোকে এলাৰ্ট জাৰি কৰিছে যাতে কোনো লোক কোনো ধৰণৰ অসুবিধা নহয়। কাৰণ এতিয়াও আমাক COVID-19ৰ কাৰণে বহুত ধৰণৰ বাধ্যবাধকতা সাধাৰণ জনতাক দিয়া হৈছে। তাতকৈ ওপৰতো আৰু কোৱা হৈছে যে কোনো লোক পাৰিলে নিশা সময় বা আবেলি সময়ত তেওঁলোকে গাড়ী বাহিৰত নথ'ব, তেওঁলোকে ঘৰৰ ভিতৰতে গাড়ী থ'ব, বা তেওঁলোকে প্ৰয়োজনত নহ'লে ঘৰৰ বাহিৰত নোলাব, সৰু ল'ৰা ছোৱালী ঘৰৰ বাহিৰত নোলাব, বয়সস্থ লোক ঘৰৰ বাহিৰত নোলাব, বজাৰ নাযাব। কাৰণ যিকোনো মুহূৰ্তত আহিবৰ কাৰণে এই যোৱাবাৰ অহা 2 দিন বা 3 দিনৰ ভিতৰত বতাহৰ কোব বাঢ়ি যাব পাৰে। ধন্যবাদ জনাইছোঁ ঋত্বিক এইখিনি তথ্যৰ বাবে আপোনাক। ইতিমধ্যে আমি কৈছোঁ যে পশ্চিম অসম, নামনি অসমৰ কেইবাটাও প্ৰান্তত ইয়াৰ কিছু প্ৰভাৱ পৰিব। অৱশ্যে নিৰ্দিষ্ট কিছু সময়ত হয়তো সাৱধানতা অৱলম্বন কৰিব লগা হ'ব পাৰে, সেই আহ্বান জনাইছে প্ৰশাসনৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা।
191 ইমানখিনি সংখ্যা হৈছেগৈ এতিয়া অসমত কৰোনাত আক্ৰান্তৰ কোকৰাঝাৰত নতুনকৈ আক্ৰান্ত হৈছে 2জন লোক টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল লোক 2জন আজিৰ দিনটোত বৰ্তমানলৈ 3জন কৰোনা পজিটিভ ওলাইছে 20 ঘণ্টাৰ ভিতৰত অসমত 34 জনৰ দেহত ধৰা পৰিল মহামাৰী কৰোনা ভাইৰাছৰ অৱস্থিতি বুধবাৰৰ দিনটোতে অসমত 31 জনৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি কৰোনা সংক্ৰমণৰ মানচিত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হ'ল বৰপেটা আৰু শোণিতপুৰ জিলা বৰপেটা জিলাৰ 4জন আৰু শোণিতপুৰ জিলাৰ 2জন লোক কৰোনাত আক্ৰান্ত হৈছে অসমত বৰ্তমান চিকিৎসাধীন 136 জন মৃত্যু ঘটিছে কৰোনাত আক্ৰান্ত 4জনৰ আৰোগ্য লাভ কৰিছে 48 জন আক্ৰান্ত লোকে নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3জন আক্ৰান্ত 191 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা কোকৰাঝাৰত নতুনকৈ আক্ৰান্ত হৈছে 2জন লোক এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল লোক 2জন আজিৰ দিনটোত বৰ্তমানলৈ 3জন কৰোনা পজিটিভ ওলাইছে 20 ঘণ্টাৰ ভিতৰত অসমত 34 জনৰ দেহত ধৰা পৰিল মহামাৰী কৰোনা ভাইৰাছৰ অৱস্থিতি বুধবাৰৰ দিনটোতে অসমত 31 জনৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি কৰোনা সংক্ৰমণৰ মানচিত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হ'ল বৰপেটা আৰু শোণিতপুৰ জিলা বৰপেটা জিলাৰ 4জন আৰু শোণিতপুৰ জিলাৰ 2জন লোক কৰোনাত আক্ৰান্ত হৈছে অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 136 জন মৃত্যু ঘটিছে 4জনৰ আৰোগ্য লাভ কৰিছে 48 জনে আৰু নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3জনক কৰোনা সংক্ৰমণৰ মানচিত্ৰত অৱশেষত সোমাই পৰিল বৰপেটা জিলাও এই পৰ্যন্ত বৰপেটাত কৰোনাত আক্ৰান্ত হৈছে 4জন লোক আক্ৰান্তত সেই 4জন হ'ল তিলক লামা নজৰুল ইছলাম সাইদুল আলী আৰু সাদ্দাম হুছেইন কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আক্ৰান্ত লোক কেইজন ইফালে জিএমচিএইচৰ পিছত এবাৰ এমএমচিএইচতো ওলাল কৰোনা আক্ৰান্ত এমএমচিএইচৰ এজন লেব টেকনিচিয়ান আক্ৰান্ত হৈছে কোভিড-19ত তেওঁৰ নাম তিলক ডেকাই বুধবাৰৰ পুৱালৈ ডিউটি কৰি আছিল হস্পিটেলখনত বৰ্তমান 86 জন কৰোনা ৰোগী ভৰ্তি হৈ আছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত সংখ্যাটো পুনৰ জনাইছো জিএমচিএইচৰ পিছত এবাৰ যেহেতু এমএমচিএইচতো ওলাইছে কৰোনা আক্ৰান্ত আৰু আমি এমএমচিএইচত যিসকল ভৰ্তি হৈ আছে তেওঁলোকৰ সংখ্যা কৈছো বৰ্তমান 86 জন কৰোনা ৰোগী তাত ভৰ্তি হৈ আছে এমএমচিএইচৰ এজন লেব টেকনিচিয়ানো আক্ৰান্ত হৈছে কোভিড-19ত তেওঁৰ নাম তিলক ডেকা বুধবাৰৰ পুৱালৈকে তেওঁ নিজৰ দায়িত্ব পালন কৰি আছিল এমএমচিএইচত বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আপুনি চাই আছে প্ৰাইম টাইম 18 মহানগৰীৰ নেমকেয়াৰ হস্পিটেলত হাহাকাৰ এগৰাকী ৰোগীৰ দেহত মহামাৰী কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই স্তব্ধ হৈ পৰিল হস্পিটেলখন ঘটনাৰ পাছতেই হস্পিটেলখনত লোৱা হৈছে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা হঠাৎ ৰুদ্ধ হৈ পৰিল নেমকেয়াৰ হস্পিটেল কৰ্তৃপক্ষই বন্ধ কৰি দিলে প্ৰৱেশ আৰু প্ৰস্থানৰ বাট তৃতীয় মহলাত আবদ্ধ চিকিৎসক নাৰ্ছ আৰু ৰোগী কাৰণ কৰোনা ভাইৰাছ বুধবাৰে নিশা হঠাৎ স্তব্ধ হৈ পৰিল গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হস্পিটেল চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰাজু ৰয় নামৰ এজন ৰোগীৰ গাত কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পিছতেই নিশা সৃষ্টি হ'ল হাহাকাৰ অৱস্থাৰ লগে লগে তৃতীয় মহলাত আবদ্ধ হৈ পৰে ৰোগীৰ পৰা আৰম্ভ কৰি চিকিৎসক আৰু নাৰ্ছ 17 মেত এপেণ্ডিক্স অপাৰেশ্যনৰ বাবে হস্পিটেলখনৰ পুৰণি বিল্ডিঙৰ 322 নম্বৰ ৰুমত ভৰ্তি হৈছিল গুৱাহাটীৰ তৰুণ নগৰৰ যুৱকজন চিকিৎসক বিশ্বজিৎ দেউৰীয়ে চিকিৎসা প্ৰদান কৰা ৰাজুৱে প্ৰথম অৱস্থাত জ্বৰৰ সমস্যাত ভোগা বাবে সোৱাব সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ বুধবাৰে নিশা কৰোনা পজিটিভৰ উপস্থিতি পোৱাৰ পিছতেই চিকিৎসাধীন সকলো ৰোগী তথা তেওঁলোকৰ আত্মীয় চিকিৎসক নাৰ্ছ সকলোকে এতিয়া আবদ্ধ কৰি ৰাখি থোৱা হৈছে হস্পিটেলখনতে বৃহস্পতিবাৰে পুৱাই কোভিড আক্ৰান্ত ৰাজু ৰায়ক নেমকেয়াৰ হস্পিটেলৰ পৰা লৈ গৈ ভৰ্তি কৰোৱা হয় মহেন্দ্ৰ মোহন চৌধুৰীৰ চিকিৎসালয়ত তাৰ পিছতেই বন্ধ কৰি দিয়া হয় নেমকেয়াৰ হস্পিটেলৰ পুৰণি অট্টালিকাৰ মূল প্ৰৱেশদ্বাৰ নতুনকৈ অহা ৰোগীসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে নেমকেয়াৰ হস্পিটেলৰ নতুন অট্টালিকালৈ
সকল ৰোগী বা স্বাস্থ্যকৰ্মী বা আন নাৰ্ছসকল তেওঁলোক জড়িত হৈ আছে, তেওঁলোক কিন্তু বৰ্তমানৰ ভিতৰতে আছে, তেওঁলোকক বাহিৰত আহিবলৈ দিয়া হোৱা নাই আৰু নতুন কোনো লোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। এইফালে কাকো সোমাব দিয়া নাই। এতিয়া কি কৰা হৈছে? চেনিটাইজেশ্যন কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ কেনেকৈ ৰাজুৰ দেশলৈ আহিল কোভিড-19? ইয়াক গুৱাহাটী মহানগৰীত গণসংক্ৰমণৰ আগজাননী নেকি? কেমেৰা পাৰ্চন বিপ্লৱ পলৰ সৈতে কুঞ্চন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা JMCHৰ কোভিড-19 হস্পিটেলৰ চিকিৎসাকৰ্মীসকলৰ মুখত হাঁহি, যোৰহাট জিলা প্ৰশাসনৰ বিষয়াসকলৰ মুখতো হাঁহি। এই হাঁহি সন্তুষ্টিৰ হাঁহি, কিন্তু তাৰ বিপৰীতে উচুপি উঠিল যোৰহাটৰ প্ৰথম দুগৰাকী কোভিড-19 সংক্ৰমিত ৰোগী। কৰোনা ভাইৰাছ মুক্ত হোৱাৰ পিছত চিকিৎসক তথা যোৰহাট জিলা প্ৰশাসনৰ বিষয়াসকললৈ কৃতজ্ঞতা জনাই এনেদৰে আৱেগিক হৈ পৰিল যোৰহাটৰ উজনি চৰাইমৰীয়াৰ মামু বৰা আৰু চাৰিঙীয়াৰ পৰিস্মিতা দত্ত নামৰ মহিলা দুগৰাকী। মুম্বাইৰ পৰা অহাৰ পিছত যোৱা 9 মে'ত তেওঁলোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাত JMCHত ভৰ্তি কৰা হৈছিল। JMCHৰ কোভিড-19 হস্পিটেলৰ পৰা বুধবাৰে সন্ধিয়া তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়। উল্লেখযোগ্য যে দুয়োগৰাকী মহিলাই কৰোনা ভাইৰাছতকৈও তেওঁলোকক একাংশ লোকে কৰা ভুৱা প্ৰচাৰ আৰু ব্যৱহাৰে অধিক কষ্ট দিছিল বুলি ব্যক্ত কৰে। আন কোনো ৰোগীৰ ক্ষেত্ৰত যাতে এনে ভুৱা প্ৰচাৰ চলোৱা নহয় তাৰ বাবে তেওঁলোকে সকলোকে জনাইছে অনুৰোধ। আমি যেতিয়া প্ৰথম দিনা মেডিকেল কলেজত এডমিট হৈছোঁ পেচেণ্ট হিচাপে, সেইদিনাখন আমাৰ ঘৰত যিখিনি পৰিস্থিতি কৰিলে সেইখিনিৰ কাৰণে আমি অত্যন্ত দুখ পাইছিলোঁ। বেলেগ পেচেণ্টৰ ক্ষেত্ৰত যাতে এইটো নহয়, যেতিয়া আমি মোবাইলটো অন কৰিছিলোঁ তেতিয়াই মিডিয়াত মিছা কিছুমান সংবাদ দিছিল আমাৰ ঘৰত, আমাৰ পৰিয়ালৰ মানুহে আমাক লগ কৰিছে, আমুক কৰিছে, সেইখিনি সম্পূৰ্ণ মিছা আছিল। মহিলা দুগৰাকীৰ শৰীৰত কোভিড-19ৰ কোনো লক্ষণ দেখা পোৱা নগ'ল, ফলত তেওঁলোকক ঔষধ প্ৰদান কৰিব লগাও নহ'ল। তেওঁলোকৰ লগত অহা শিশুটিৰ শৰীৰতো নোলাল ভাইৰাছৰ উপস্থিতি। বৰ্তমান JMCHৰ বিশেষ চিকিৎসালয়ত থকা বাকী 6জন সংক্ৰমিত ৰোগীৰ এজনৰ শৰীৰতো নাই কোভিড-19ৰ লক্ষণ। তেনেকুৱা একো চিমটমছো নাছিলে, পেচেণ্ট সুস্থই আছিলে, হ'লেও খুব যথেষ্ট এংচিয়াছনেছ এটা থাকেতো পেচেণ্ট হেৰি থাকিলে এই হিচাপত। তাৰপিছততো এতিয়া নেগেটিভ, গতিকে সম্পূৰ্ণ ক্লিয়াৰেঞ্চ এতিয়া হৈ গৈছে, ভাইৰেল এক্টিভিটি একো দেখা যোৱা নাই, গতিকে আজি আমি ৰিলিজ কৰা হৈছে সুস্থ কমপ্লিটলি। সেইটো আমিতো কেইবাবাৰো কৰাই আছো হেৰি কৰি পেলাই, ইউজুৱেলি কৰে এটা গেপত কৰে। যোৰহাটৰ উপায়ুক্তগৰাকীও ৰাইজক এই ৰোগক লৈ ভয় নাখাবলৈ আহ্বান জনাইছে। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ একাংশ লোকৰ মাজত বিয়পি পৰা ভ্ৰান্ত ধাৰণাসমূহৰ পৰা আঁতৰি আহি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে। আৰু বাকীখিনিও সোনকালে ৰিলিজ হ'ব। আৰু বাইদেউ পৰিস্মিতা দত্ত বাইদেউ কোৱা নিচিনা পজিটিভ থিংকিংটো লাগে আৰু বেলেগ বাকী মই বিশেষকৈ এই ষ্টিগমা ক্ষেত্ৰত ক'বলৈ খুজিছোঁ, যোনখিনি ষ্টিগমা হৈছে বাহিৰৰ পৰা ল'ৰা আহিলে গাঁৱত সোমাবলৈ নিদিয়ে, তেনেকৈ কিবা কিবি কোৱাৰেণ্টাইন চেণ্টাৰতো এই প্ৰব্লেম আমি পাইছোঁ। কোৱাৰেণ্টাইন চেণ্টাৰত কাম কৰিলে আমি গাঁৱত সোমাবলৈ নিদিওঁ, তেনেকুৱাটো এই ষ্টিগমাটো যাতে নাথাকে, কেয়াৰফুল থাকিব লাগে ডেফিনেটলি, কিন্তু এই ষ্টিগমাটো থাকিব নালাগে। বহিৰাজ্যৰ পৰা দৈনিক মানুহৰ আগমন হোৱাৰ পিছৰে পৰা এই ৰোগৰ সংক্ৰমণৰ হাৰো ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান সজাগতাৰ ওপৰতে নিৰ্ভৰ কৰিব সুৰক্ষাৰ প্ৰসংগও। যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি হৈছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ 191 জনলৈ বৃদ্ধি পালে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 15 ঘণ্টাতে অসমত চিনাক্ত হ'ল 32জন কৰোনা ৰোগী। বিশেষকৈ বহিৰাজ্যৰ পৰা অহা লোক সৰ্বাধিক আক্ৰান্ত হৈছে কৰোনাত।
ৰাজ্যত মহামাৰী কৰোনাৰ বিভীষিকা 15 ঘণ্টাত চিনাক্ত 32 জন আক্ৰান্ত 200ক অতিক্ৰমৰ দিশে আক্ৰান্তৰ সংখ্যা বহিৰাজ্যত আবদ্ধ লোকৰ অসমলৈ আগমনৰ লগে লগে দ্ৰুতগতিত বৃদ্ধি পাইছে ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা আক্ৰান্তৰ তালিকাত সোমাইছে নতুন নতুন ঠাইৰ নাম শেহতীয়াকৈ এই তালিকাত অন্তৰ্ভুক্ত হ'ল বৰপেটা 12 ঘণ্টাত বৰপেটাত 6 জন আক্ৰান্ত চিনাক্ত আক্ৰান্ত আটাইকেইজন আছিল কোৱাৰেণ্টাইন কেম্পত শেহতীয়াকৈ অসমত অধিক দ্ৰুত হাৰত বৃদ্ধি কৰোনাৰ সংক্ৰমণ অসমত প্ৰথমজন আক্ৰান্ত হৈছিল 31 মাৰ্চত 7 মেলৈ আক্ৰান্ত হৈছিল 53 জন 17 মেত আক্ৰান্তৰ সংখ্যা হৈছিল গৈ 100 জন 19 মেত আক্ৰান্তৰ সংখ্যা হ'ল গৈ 157 জন ৰাজ্যত 50 জন লোক আক্ৰান্ত হ'ল 38 দিনত 50ৰ পৰা 100 জন আক্ৰান্তৰ সংখ্যা হ'বলৈ সময় লাগিল মাত্ৰ 10 দিন কিন্তু 100 জনৰ পৰা 150 জনৰ সীমা অতিক্ৰম কৰিলে মাত্ৰ 3 দিনত 19 মেত এদিনত সৰ্বাধিক 42 জন আক্ৰান্ত চিনাক্ত হ'ল ৰাজ্যত 20 মেত নতুনকৈ আক্ৰান্ত 31 জন বৃহস্পতিবাৰে দুপৰীয়ালৈ ৰাজ্যত মুঠ আক্ৰান্ত হ'ল 189 জন কেৱল গুৱাহাটীতে আক্ৰান্ত হ'ল 68 জন লোক এই মহামাৰীত এই পৰ্যন্ত মৃত্যু হৈছে ৰাজ্যৰ 4 জন লোকৰ কিন্তু বৰ্তমানলৈ এটাই সকাহ অসমত আৰম্ভ হোৱা নাই কোভিড-19ৰ সামাজিক সংক্ৰমণ কিন্তু কোভিড-19 ভাইৰাছৰ গোপন সৰবৰাহকাৰীয়ে মাতিব পাৰে বিপদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ পশ্চিমবংগত অতি বিধ্বংসী ৰূপ ধাৰণ কৰিছে আমফানে ধুমুহাত মৃত্যু হোৱা লোকৰ সংখ্যা পশ্চিমবংগত 72 জনলৈ বৃদ্ধি পাইছে পশ্চিমবংগৰ 3খন জিলাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত প্ৰায় 1,40,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰচণ্ড ঘূৰ্ণীত পশ্চিমবংগৰ বিস্তীৰ্ণ অঞ্চলত বিচ্ছিন্ন হৈছে বিদ্যুৎ হিয়া পানীৰ তলত বুৰ গৈছে বিমানবন্দৰ হাজাৰ হাজাৰ গছ-গছনি উভালি পেলাইছে আমফানে বংগৰ দক্ষিণ আৰু উত্তৰ 24 পৰগনা লগতে পূব মেদিনীপুৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে 1999 চনৰ পিছত বংগোপসাগৰত উৎপত্তি হৈছে এই অতি ধ্বংসী ঘূৰ্ণী উৰিষ্যাত 45 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ইৰণ ৰয় বৰ্মন কলকাতাৰ পৰা বৰ্তমান আমাৰ সৈতে লাইভত আছে ইৰণ फिलहाल हवा का रुख किस तरफ है और क्या कुछ अपडेट है आपके साथ देखिए हम लोग अभी हल्दिया में खड़े हैं वो पूर्व मेदिनीपुर के पास ये जगह है हल्दिया में अभी हवा तो अभी नहीं चल रहा है क्योंकि मगर कल इस टाइम पे जो यहाँ का सिचुएशन था काफी खराब था तूफान इतना जोर से यहाँ पे बह रहा था अभी तक हम लोग यहाँ पे जब घूम रहे थे सुबह से यहाँ पे काम कर रहे थे तब देख रहे थे मोबाइल टावर नहीं है टावर गिर चुका है जो लाइट पोस्ट है वो गिर चुका है काफी अंधेरा हो चुका है क्योंकि यहाँ पे लाइट सिस्टम ही चला गया है कल से लाइट नहीं आ रहा है काफी लोग का डेथ होने के बाद खबर भी आ रहे हैं तो उसके बाद जो पेड़ है वो घर में आके गिर गया है तो घर में गिरने की वजह से घर टूट चुका है काफी बंदे लोग को यहाँ से हटा के लेके शेल्टर में यहाँ पे मतलब जहाँ पे वो सेंटर होता है जो तो साइक्लोन सेंटर है या स्कूल में या होटल में रखा गया था प्रशासन की तरफ से मगर इसकी वजह से ज्यादा नुकसान तो लोगों का नहीं हुआ मगर उनका जो घर है वो सब टूट चुका है खास करके जिन लोगों का छोटा सा घर है या जिसका माटी का घर होता है उसमें मिट्टी का घर में वो सब टूट चुका है अब उसके बाद भी अब काफी जगह है जहाँ पे पानी जम चुका है फोन में किसी को मिलना सबसे टफ सिचुएशन हो चुका है हम लोग देखते हैं सुबह से काफी जो पुल है वो गिर चुका है ट्रेन लाइन का जो लेवल क्रॉसिंग होता है वो गिर चुका है ऐसे काफी पिक्चर हम लोग कल आज सुबह से देख रहे हैं और कल जो ये तूफान था उस तक हम लोग दीघा में थे उड़ीसा के बॉर्डर में जो लगभग पश्चिम बंगाल पूर्व मेदिनीपुर के पास है वहाँ पे हमने देखा काफी नुकसान हुआ था मगर एक बात है कोलकाता एवं उत्तर 24 परगना दक्षिण 24 परगना यहाँ पे नुकसान और भी ज्यादा हुआ है हल्दिया में जो हम लोग घूम के देखा काफी तोड़ फोड़ तो हुआ है डेथ की भी खबर आ रही है मगर इससे इफेक्ट ज्यादा हुआ है उत्तर 24 परगना दक्षिण 24 परगना कोलकाता में तो सब मिला के जो ऐसे पहले तो कोविड का ये यहाँ पे था ही कोविड कोरोना का इफेक्ट कोरोना का आतंक तो यहाँ पे जारी था उसके प्लस यहाँ पे आ गया है आम्फान ये दो मिला के लोग के अंदर काफी टेंशन हो रहा था हम कल
कल देखे लोग घर से भाग रहे हैं इधर उधर, कोई जाके कहाँ खड़े होंगे, ये गाछ के नीचे या पेड़ के नीचे खड़े होंगे तो पैर उसमें गिर सकता है। ये सुनाई दे रहा है कि ऐसे भी 2 लोग, हम लोग ये भी हल्दिया में है, हुटा हाटा बोल के ग्राम है, उस पर 2 बच्चे का डेथ हुआ है जिसके ऊपर पैर गिर चुका है। तो पैर गिरने की वजह से भी मौत हुई है। सब मिला के अम्फन के वजह से काफी हलचल यहाँ पे हुआ है और काफी भयंकर जो सिचुएशन अभी काफी हो चुका है। बहुत बहुत शुक्रिया हिरण रॉय बर्मन। এয়া আমি পশ্চিমবংগৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালো। বিস্তৰ ক্ষয়ক্ষতি হৈছে পশ্চিমবংগত, সেইখিনি তথ্য আমাৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে জানিবলৈ দিলে। 6 দিন 6 ৰাতি ঠেলাত উঠি 400 কিলোমিটাৰ অতিক্ৰম কৰি বিহাৰৰ পৰা অসম পালে এটা পৰিয়াল। লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা ছাইদুল আলীৰ পৰিয়ালে উপায়হীন হৈ ঠেলাৰে ঘৰ গৃহৰাজ্যত উপস্থিত হ'ল। ধনৰ অভাৱত পত্নীৰ অলংকাৰ বিক্ৰী কৰি ঠেলাখন গোটাই লৈ 6জনীয়া পৰিয়ালটোৱে আৰম্ভ কৰিলে অনিশ্চিত যাত্ৰা। ঠেলাত উঠি বিহাৰৰ পৰা অসম পালেহি এটা পৰিয়াল। 6 দিনত অতিক্ৰম কৰিলে 400 কিলোমিটাৰ পথ। তাৰ পাছতো ঘৰত ভৰি দিব পৰা নাই পৰিয়ালটোৱে। পৰিয়ালটোৰ মুৰব্বী এইজন ছাইদুল আলী। লকডাউনৰ এসপ্তাহ পূৰ্বে ভাত মোকলাবলৈ পত্নী 2 পুত্ৰ আৰু 2গৰাকী কন্যাক বুকুত বান্ধি বিহাৰৰ পূৰ্ণিয়ালৈ গৈছিল ছাইদুল। পূৰ্ণিয়াৰ এটা ইটাভাটাত 5 দিন কাম কৰাৰ পাছতে লকডাউনৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। 5 দিন নিষ্কৰ্মা হৈ থকাৰ পাছত দৈনিক 450 টকাৰ ঠাইত 400 টকাকৈ হাজিৰা দি বিদায় দিলে ইটাভাটাৰ মালিকে। তেতিয়া ছাইদুলৰ হাতত মাথো 2000 টকা। গেলামালৰ দোকানত 1200 টকাৰ বাকী সোধাই দিয়াৰ পাছত 800 টকালৈ এখন ঠেলাৰ সন্ধান কৰিলে ছাইদুলে। ঠেলাৰ দাম 3000 টকা। উপায় নাপাই পত্নীৰ আলংকাৰ বেছি ঠেলাখন গোটাই লৈ 6জনীয়া পৰিয়ালটোৱে আৰম্ভ কৰিলে অনিশ্চিত যাত্ৰা। হঠাৎ মোক 450 টকা কৈ কেনে লৈ গৈছে। মোক তাতে লৈ কেনে 400 টকা হিচাপ দিছে। মই আৰু 200 টকা 2000 টকা পালোঁ হিচাপ কৰি দিলে। খাব নিদিয়া কি কৰিম, মই বোলে হাল্লা বেছি কৰোঁ, খাব নিদিলে তো হাল্লা কৰিমে। সেইকাৰণে মই ছুটি দিলে, কাকো দিয়া নাই, মোক অকলে দিলে। মই এখন ভাটাত ঠেলা লৈ কেনে ল'ৰাক লৈ কেনে ৰাস্তাত 3000 টকা ঠেলাখন লৈ কেনে চামান পেক কৰি মই পেটৰ ভোক, কৰোনাৰ আতংকৰ লগতে ভূতৰ ওপৰত দানৱ পৰা দি আতবাততে পৰিয়ালটোক আগচি ধৰিলে ঘূৰ্ণীবতাহ আম্ফানে। 6 দিন 6 ৰাতি একেৰাহে প্ৰতিটো বাধা অতিক্ৰম কৰি অসম পালেহি পৰিয়ালটো। কিন্তু তাৰ পাছতো ধুবুৰীৰ আগমনের ঘৰখনত ভৰি দিব পৰা নাই পৰিয়ালটোৱে। কাৰণ প্ৰশাসনে ছাগলীয়াত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে 4টা কণমানি সন্তান আৰু পত্নীৰ লগতে ছাইদুল আলী। গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। এটিএমৰে যোৱাটো এতিয়া বহুতৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বান। কৰোনাৰ মহা সন্ত্ৰাসৰ বাবে বহু লোকে নিজকে লকডাউনৰ সময়ছোৱাত কৰি ৰাখিছে গৃহবন্দী। বহু লোকে দূৰ দূৰণিলৈ গৈ এটিএমৰ পৰা ধন উলিওৱা সৃষ্টি হোৱা অসুবিধা দূৰ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে ভাৰতীয় ষ্টেট বেংকে। উত্তৰ পূৰ্বাঞ্চলত হ'ব 13টা ভ্ৰাম্যমাণ এটিএম। বৃহস্পতিবাৰে দিছপুৰৰ SBI মুখ্য কাৰ্যালয়ত SBI মহাপ্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনে ফিটা কাটি মুকলি কৰিলে ভ্ৰাম্যমাণ এটিএম সেৱা, কৰিলে ফ্লেগ অফ। বৃহস্পতিবাৰে মুকলি কৰা ভ্ৰাম্যমাণ এটিএমক লৈ সম্প্ৰতি ৰাজ্যত চলিছে 4টা এনেধৰণৰ এটিএম সেৱা। इस समय कोविड के मौसम में, कोविड की महामारी में जितनी हम लोगों के घर तक या उनके निकट तक सेवा पहुंचा पाएँ, वो आई थिंक एक बहुत बड़ा योगदान होगा स्टेट बैंक का। পৰৱৰ্তী সময়ত আৰু 9টা এনেধৰণৰ এটিএম সেৱা মুকলি কৰিব ভাৰতীয় ষ্টেট বেংকে। বিশেষকৈ চাহ বাগিচাসমূহক লক্ষ্য কৰি বাগিচাৰ কৰ্মচাৰীৰ অসুবিধা দূৰ কৰাৰ চেষ্টা কৰিব ভাৰতীয় ষ্টেট বেংকে।
কেমেৰা নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ মাজতে কৃষি কৰ্মৰে নিদৰ্শন দাঙি ধৰিছে এজন ছাত্ৰ নেতাই। লকডাউনৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে নিজেই স্বাৱলম্বী হৈ আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী। কৃষি কৰ্মৰে অসমীয়া গিৰি ছাত্ৰ নেতাৰ। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুভাষ শইকীয়াই লকডাউনৰ মাজত কৃষি কৰ্মৰে দাঙি ধৰিছে নিদৰ্শন। লকডাউনৰ সময়ত সুভাষ শইকীয়াই নিজাকৈ তামোল, কল, অমিতা, নেমু আদিৰ এখন কৃষি ফাৰ্ম প্ৰস্তুত কৰি তোলাত ব্যস্ত হৈ পৰিছে। চুঙাজানৰ ঘৰৰ বাৰীতে আছু নেতাগৰাকীয়ে ৰুইছে প্ৰায় 1500 জোপা তামোলৰ পুলি, শতাধিক জাহাজী কল আৰু নেমুৰ পুলি। লকডাউনৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে নিজেই স্বাৱলম্বী হৈ আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী। আমি নিজাববীয়াকৈ যি ধৰণে আমি পাৰিছোঁ বা আঞ্চলিক ছাত্ৰ সন্থাই যি ধৰণে যিমানটো পাৰ্যমানে পাৰিছে সেইটো বিতৰণ কৰিছে। তাৰোপৰিও আমি নিজৰ যি মাটি বাৰী আছে তাতে নতুনকৈ তামোল পুলি, কল পুলি, এনে শাক পাচলি, ভেন্দি, লাও, জিকা এনেধৰণে কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু কল, বিভিন্ন থলুৱা কল, জাহাজী, চেনিকল, মালভোগ কল এনেধৰণে কল ৰোৱাৰ এটা চেষ্টা চলাইছোঁ। সম্প্ৰতি বহিৰাজ্যৰ পৰা অসমলৈ আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ। নিবনুৱা সমস্যাই ইতিমধ্যে জুৰুলা কৰা ৰাজ্যত পৰৱৰ্তী সময়ত ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা সকলো পক্ষৰ। তেনে সময়তে কৃষি কৰ্মৰে প্ৰতিগৰাকী অসমীয়া যুৱকক স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। সুভাষ শইকীয়াৰ প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে। এগৰাকী ছাত্ৰ নেতাৰ প্ৰয়াসে বহু নিবনুৱা যুৱকক কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। চাইকেলেৰে 1600 কিলোমিটাৰ অতিক্ৰম কৰি আপোন ঘৰলৈ উভতাৰ চেষ্টা ত্ৰিপুৰাৰ 6 শ্ৰমিকৰ। পশ্চিমবংগৰ হাওৰাৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ যাত্ৰা কৰাৰ 12 দিনৰ মূৰত কৰিমগঞ্জৰ বাইপাছত উপস্থিত হৈছে যুৱকৰ দলটো। ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। হাওড়াৰ পৰা আগৰতলা অভিমুখে 6 শ্ৰমিক। চাইকেলেৰে যাত্ৰা 1600 কিলোমিটাৰ। 12 দিনৰ অন্তত উপস্থিত কৰিমগঞ্জ বাইপাছত। 1 घंटा 2 घंटा चला के थोड़ा रेस्ट कर लेता है, उसके बाद फिर और चलाता है। सोने का चीज है ना, सीट है, सीट वही बनाता है हम लोग। নৌমেট এই শ্ৰমিকসকলে পশ্চিমবংগৰ হাওড়াৰ পৰা পুৰণি চাইকেল ক্ৰয় কৰি ত্ৰিপুৰাৰ আগৰতলা অভিমুখে আৰম্ভ কৰিছিল যাত্ৰা। অপৰিসীম কষ্টৰে 12 দিন অন্তত কৰিমগঞ্জ জিলাত থকা অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত উপস্থিত হয়। খবৰ পাই কিছু সময়ৰ বাবে জিৰণি লোৱা শ্ৰমিকৰ দলটোক উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই আগবঢ়ালে সহায়ৰ হাত। খাবলৈ দিলে ফল, বিস্কুট আৰু পানীৰ বটল। কোন জায়গায় যাইতা তোমরা? আগরতলা। আগরতলা কোন জায়গায় ঘর? আমরা ডিস্ট্রিক্ট হয়েছে মনুবঙ্কুর। মনুবঙ্কুর। মনু বঙ্কুর। বঙ্কুর। কিতা কাজ করতা এখানে? কোম্পানি। আটাইকেইজন শ্ৰমিকে কাম কৰিছিল একেটা কাৰখানাতে। লকডাউনৰ বাবে কাৰখানা বন্ধ হৈ পৰাত কৰ্মহীন হৈ পৰা শ্ৰমিক কেইজনে অৱশেষত চাইকেল ক্ৰয় কৰি ঘৰলৈ ঘূৰি অহাৰ বাবে যাত্ৰা আৰম্ভ কৰে। আৰু 2 দিনৰ অন্তত শ্ৰমিক কেইজন উপস্থিত হ'ব নিজ গন্তব্যস্থানত। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট।